প্রথম কথা ভারতীয় জনতা যুৱ মৰ্চা প্ৰত্যেক বছৰে 10 ডিচেম্বৰ তাৰিখটো যিহেতু শ্বহীদ দিৱস হিচাপে সমগ্ৰ অসমবাসীয়ে পালন কৰে। আমি ভাৰতীয় জনতা যুৱ মৰ্চাই যোৱা 6-7 বছৰৰ পৰা আমি এই অনুষ্ঠানটো অনুষ্ঠিত কৰি আহিছোঁ। এইবাৰ আমাৰ কাৰণে সৌভাগ্যৰ বিষয় যে আমি ঐতিহ্যমণ্ডিত চতিয়া আজিৰ নদুৱাৰ তো জামুগুৰিয়াতৰ যিখন বাৰে চহৰীয়া ভাওনা খেলপথাৰ আছে তাত আমি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিবলৈ মানস কৰিছোঁ। অহাকালি অনুষ্ঠানটোত আমাৰ মুখ্য অতিথি হিচাপে সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াকে প্ৰমুখ কৰি পেলাই সমগ্ৰ অসমৰ আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকল মানে বিভিন্ন মন্ত্ৰীসকল আহিব। লগতে ভাৰতীয় জনতা যুৱ মৰ্চা তথা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰায় 10,000তকৈ অধিক ইয়াত আমি জনসমাগম কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ। এই অনুষ্ঠানটোৰ জৰিয়তে আমি আগন্তুক সময়ত ঐতিহাসিক অসম আন্দোলনৰ লগত জড়িত শ্বহীদসকলক স্মৰণ কৰাৰ লগতে আগন্তুক সময়ত যাতে আমি অসমৰ যুৱ সমাজক শ্বহীদসকলৰ বিষয়ে আমি জনাব পাৰোঁ বা ঐতিহাসিক অসম আন্দোলনৰ বিষয়ে আমি জনাব পাৰোঁ, তাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি বা ভাৰতীয় জনতা যুৱ মৰ্চাৰ এটা প্ৰচেষ্টা চলি আছে। গতিকে অহাকালি 9 বজাৰ পৰা আৰম্ভ হ'ব আৰু দিনজোৰা কাৰ্যসূচীৰে আমি ইয়াত এই অনুষ্ঠানটো অনুষ্ঠিত কৰিব কাৰণে মানস কৰিছোঁ। প্ৰায় 10:30 বজাত আমাৰ ইয়াত মানে মুখ্যমন্ত্ৰী ডাঙৰীয়া উপস্থিত হ'ব। গতিকে আমি 9 বজাত প্ৰথম শ্ৰদ্ধাঞ্জলি কাৰ্যক্ৰমটো আৰম্ভ কৰি পেলাই 9 বজাৰ পৰা আমাৰ কণ্টিনিউৱাছ আমাৰ প্ৰগ্ৰাম থাকিব। আমি যিটো ইয়াত এক স্থায়ী এটা শ্বহীদ বেদী আছে, সেই স্থায়ী শ্বহীদ বেদীত প্ৰথম কাৰ্যসূচী আৰম্ভ কৰি পেলাই তাৰ পৰা আমি সকলোৱে খোজকাঢ়ি আহি তাৰপিছত 10:30 বজাৰ পৰা ইয়াত এই মুখ্য অনুষ্ঠানটো অনুষ্ঠিত হ'ব। ইয়াত অবিভক্ত যিখন শোণিতপুৰ জিলা, শোণিতপুৰ আৰু বিশ্বনাথ দুয়োখন জিলা মিলি পেলাই আমি প্ৰায় 160গৰাকী এনেকুৱা শ্বহীদ পৰিয়ালক আমি ইয়াত সম্বৰ্ধনা জনোৱাৰ লগতে 855গৰাকী শ্বহীদক আমি স্মৰণ কৰি পেলাই আমি ইয়াত এটা শ্বহীদ বেদী বনাইছোঁ। তাত 855গৰাকী 55 গছি আমি চাকি জ্বলাম কালি সন্ধিয়ালৈকে। এই অনুষ্ঠানটোৰ জৰিয়তে আমি কালিৰ দিনটোত অসম আন্দোলনত শ্বহীদ হোৱা প্ৰত্যেকগৰাকী বীৰ শ্বহীদলৈ আমি স্মৰণ আমি ভাৰতীয় জনতা প্ৰথম কথা ভাৰতীয় জনতা যুৱ মৰ্চা প্ৰত্যেক বছৰে 10 ডিচেম্বৰ তাৰিখটো যিহেতু শ্বহীদ দিৱস হিচাপে সমগ্ৰ অসমবাসীয়ে পালন কৰে। আমি ভাৰতীয় জনতা যুৱ মৰ্চাই যোৱা 6-7 বছৰৰ পৰা আমি এই অনুষ্ঠানটো অনুষ্ঠিত কৰি আহিছোঁ। এইবাৰ আমাৰ কাৰণে সৌভাগ্যৰ বিষয় যে আমি ঐতিহ্যমণ্ডিত চতিয়া আজিৰ নদুৱাৰ তো জামুগুৰিয়াতৰ যিখন বাৰে চহৰীয়া ভাওনা খেলপথাৰ আছে তাত আমি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিবলৈ মানস কৰিছোঁ। অহাকালি অনুষ্ঠানটোত আমাৰ মুখ্য অতিথি হিচাপে সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াকে প্ৰমুখ কৰি পেলাই সমগ্ৰ অসমৰ আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকল মানে বিভিন্ন মন্ত্ৰীসকল আহিব। লগতে ভাৰতীয় জনতা যুৱ মৰ্চা তথা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰায় 10,000তকৈ অধিক ইয়াত আমি জনসমাগম কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ। এই অনুষ্ঠানটোৰ জৰিয়তে আমি আগন্তুক সময়ত ঐতিহাসিক অসম আন্দোলনৰ লগত জড়িত শ্বহীদসকলক স্মৰণ কৰাৰ লগতে আগন্তুক সময়ত যাতে আমি অসমৰ যুৱ সমাজক শ্বহীদসকলৰ বিষয়ে আমি জনাব পাৰোঁ বা ঐতিহাসিক অসম আন্দোলনৰ বিষয়ে আমি জনাব পাৰোঁ, তাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি বা ভাৰতীয় জনতা যুৱ মৰ্চাৰ এটা প্ৰচেষ্টা চলি আছে। গতিকে অহাকালি 9 বজাৰ পৰা আৰম্ভ হ'ব আৰু দিনজোৰা কাৰ্যসূচীৰে আমি ইয়াত এই অনুষ্ঠানটো অনুষ্ঠিত কৰিব কাৰণে মানস কৰিছোঁ। প্ৰায় 10:30 বজাত আমাৰ ইয়াত মানে মুখ্যমন্ত্ৰী ডাঙৰীয়া উপস্থিত হ'ব। গতিকে আমি 9 বজাত প্ৰথম শ্ৰদ্ধাঞ্জলি কাৰ্যক্ৰমটো আৰম্ভ কৰি পেলাই 9 বজাৰ পৰা আমাৰ কণ্টিনিউৱাছ আমাৰ প্ৰগ্ৰাম থাকিব। আমি যিটো ইয়াত এক স্থায়ী এটা শ্বহীদ বেদী আছে, সেই স্থায়ী শ্বহীদ বেদীত প্ৰথম কাৰ্যসূচী আৰম্ভ কৰি পেলাই তাৰ পৰা আমি সকলোৱে খোজকাঢ়ি আহি তাৰপিছত 10:30 বজাৰ পৰা ইয়াত এই মুখ্য অনুষ্ঠানটো অনুষ্ঠিত হ'ব। ইয়াত অবিভক্ত যিখন শোণিতপুৰ জিলা, শোণিতপুৰ আৰু বিশ্বনাথ দুয়োখন জিলা মিলি পেলাই আমি প্ৰায় 160গৰাকী এনেকুৱা শ্বহীদ পৰিয়ালক আমি ইয়াত সম্বৰ্ধনা জনোৱাৰ লগতে 855গৰাকী শ্বহীদক আমি স্মৰণ কৰি পেলাই আমি ইয়াত এটা শ্বহীদ বেদী বনাইছোঁ। তাত 855গৰাকী 55 গছি আমি চাকি জ্বলাম কালি সন্ধিয়ালৈকে। এই অনুষ্ঠানটোৰ জৰিয়তে আমি কালিৰ দিনটোত অসম আন্দোলনত শ্বহীদ হোৱা প্ৰত্যেকগৰাকী বীৰ শ্বহীদলৈ আমি স্মৰণ আমি ভাৰতীয়